জীৱনৰ শেষকৃত্যৰ সন্মান প্ৰাপ্তি সকলো ব্যক্তিৰে জন্মস্বত্ব অধিকাৰ। মৃত্যু চিৰন্তন। মৃত্যু বেদনা তেতিয়া অধিক যন্ত্ৰণাদায়ক হয় যদি ঘটনাক্ৰমে পৰিয়ালৰ পৰা দূৰত মৃত্যু হোৱা আপোনজনৰ মৃতদেহ স্বগৃহলৈ আনিবলৈ অসমৰ্থ হয় পৰিয়াল। এই কথা উপলব্ধি কৰিয়ে বহিৰাজ্যত মৃত্যু হোৱা ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ কাষত আপোনত্বৰ বিশ্বাস আৰু নিৰাপত্তাৰ আশ্বাসেৰে থিয় হোৱাৰ সিদ্ধান্ত ল'লে ৰাজ্যৰ কল্যাণকামী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে। আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত এইবাৰ আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে এনেকুৱা যদি ডেকা ল'ৰা আৰু ছাত্ৰ ছাত্ৰী বিশেষকৈ অসমৰ বাহিৰত যদি তেওঁলোকৰ মৃত্যু হয় তেওঁলোকৰ শৱদেহ সন্মান সহকাৰে আমি অসমলৈ উভতাই আনিম। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে শ্ৰদ্ধাঞ্জলি নামে এখন আঁচনিৰ অনুমোদন জনায়। এই আঁচনিখনৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰিবলৈ যোৱা যুৱক যুৱতী অথবা ছাত্ৰ ছাত্ৰীসকলৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰৰ খৰচত উভতাই লৈ অহা হ'ব। ৰাজ্যিক বাজেটৰ ঘোষণা আৰু কেবিনেটৰ সিদ্ধান্ত সাপেক্ষে 2025 চনৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হোৱাকৈ প্ৰণয়ন কৰা হ'ল এক মহৎ মানৱ দৰদী আঁচনি শ্ৰদ্ধাঞ্জলি। কৰ্মসূত্ৰে অথবা আন কিবা কাৰণত বহিৰাজ্যত মৃত্যু হোৱা যুৱক যুৱতী শিক্ষাৰ্থী তথা শ্ৰমিকসকলৰ মৃতদেহ সহজ তথা মৰ্যাদা সহকাৰে স্বগৃহলৈ অনাৰ মহান দায়িত্ব গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে আৰু গৃহ বিভাগৰ তত্ত্বাৱধানত অসম আৰক্ষীৰ বিশেষ শাখাৰ ওপৰত এই আঁচনি কাৰ্যকৰীকৰণৰ দায়িত্ব অৰ্পণ কৰা হ'ল। এই ব্যৱস্থা অনুসৰি অসম আৰক্ষীৰ বিশেষ শাখাত মনোনীত সংস্থা অৰ্থাৎ নডেল এজেন্সি হিচাপে অভিহিত কৰা হৈছে আৰু এজন উপ মহাপৰিদৰ্শক অৰ্থাৎ DIG নডেল অফিচাৰ হিচাপে নিযুক্তি দিয়াৰ দিহা কৰা হৈছে। নডেল অফিচাৰক সহায় কৰিব আৰক্ষীৰ বিশেষ শাখাৰে এজন জ্যেষ্ঠ আৰক্ষী অধীক্ষকে। অন্য ৰাজ্যৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ যোগাযোগ সমন্বয় ৰক্ষা তথা মৃতদেহ মৰ্যাদা সহকাৰে উভতাই অনাৰ সকলো আনুষ্ঠানিকতা সম্পন্ন কৰাৰ দায়িত্ব থাকিব নডেল বিষয়াজনৰ ওপৰত। এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা বা সুবিধা লাভ কৰাৰ দিশত প্ৰথম আৰু প্ৰধান পদক্ষেপ হ'ব বহিৰাজ্যত মৃত্যু হোৱা লোকৰ বিষয়ে আৰক্ষীক যথাযথভাৱে অৱগত কৰোৱাটো। বহিৰাজ্যত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালৰ সদস্য আত্মীয় বা আন ব্যক্তিয়ে 4টা পদ্ধতিৰে আৰক্ষীক এই সম্পৰ্কে জনাব পাৰিব। 91810488 নম্বৰত হোৱাটছএপ মেছেজ প্ৰেৰণ কৰি অথবা নিয়ন্ত্ৰণ কক্ষৰ 036123815111 নম্বৰত ফোন কৰি অথবা জৰুৰীকালীন নম্বৰ 112 ফোন কৰি অথবা আৰক্ষী সেৱা সেতু প্ৰকল্পত সংযোজিত হ'বলগীয়া বিশেষ জনসেৱা ব্যৱস্থাৰেও খবৰ দিয়া কাৰ্য সম্পন্ন কৰিব পাৰিব। খবৰ দিয়া ব্যক্তিৰ মৃত্যুৰ স্থান, সময়, ঠিকনা, স্থায়ী ঠিকনা, আৰক্ষী চকী, আত্মীয় বা অভিভাৱকৰ তথ্য, উত্তৰাধিকাৰীৰ সম্পূৰ্ণ তথ্য সঠিককৈ আৰক্ষীক দিব লাগিব। বহিৰাজ্যত মৃত্যু হোৱা ব্যক্তিগৰাকী ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও অসমৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক। তথ্য প্ৰাপ্তিৰ পাছত ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ মনোনীত বিষয়াই পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰি প্ৰয়োজনীয় পৰীক্ষণৰ ব্যৱস্থা কৰিব। পৰীক্ষাৰ পাছতে নডেল অফিচাৰে দূৰত্ব আৰু পৰিস্থিতি সাপেক্ষে পৰিবহণৰ ব্যৱস্থা কৰি নশ্বৰ দেহ ঘৰলৈ উভতাই অনাৰ সকলো দায়িত্ব পালন কৰিব। মৃত্যুৰ কাৰণ সাপেক্ষে বহিৰাজ্যলৈ গৈ অসম আৰক্ষীৰ দায়িত্বশীল বিষয়াই আইনী প্ৰক্ৰিয়া, মৰণোত্তৰ পৰীক্ষা বা অন্যান্য আনুষ্ঠানিকতা খৰতকীয়া কৰিব। এই আঁচনিখন মূলতঃ কম আয়ৰ চাকৰি কৰা ব্যক্তি, যুৱক যুৱতী, অধ্যয়নৰত শিক্ষাৰ্থী, শ্ৰমিক বা বিশেষ পৰিস্থিতিত মৃত্যু হোৱা লোকৰ বাবেহে প্ৰযোজ্য হ'ব। আৰ্থিকভাৱে সক্ষম লোকসকলক এই আঁচনিৰ অধীনত সামৰি লোৱা নহ'ব। চিকিৎসাৰ বাবে বহিৰাজ্যলৈ যোৱা লোকসকলো এই আঁচনিৰ আওতাৰ বাহিৰত থাকিব। বিশেষভাৱে উল্লেখযোগ্য, এই আঁচনি ৰাজ্যত শুভাৰম্ভ হোৱাৰ পূৰ্বেই চৰকাৰে এই বছৰ 21 গৰাকীতকৈ অধিক ব্যক্তিৰ নশ্বৰ দেহ চৰকাৰী পৃষ্ঠপোষকতাত স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰিছে। মুঠৰ ওপৰত শ্ৰদ্ধাঞ্জলি আঁচনি বহিৰাজ্যত মৃত্যু হোৱা দুৰ্ভগীয়া নাগৰিকৰ নশ্বৰ দেহ স্বগৃহলৈ প্ৰত্যাৱৰ্তন সহজ আৰু সন্মানজনক কৰি তুলিব। শেষ যাত্ৰা হৈ পৰিব সন্মান আৰু আদৰৰ যাত্ৰা।
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সবিনয়ে তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আজি সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, ৰাজ্যৰ মুখ্য সচিবকে আদি কৰি আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকল আৰু সুধীবৃন্দ, ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে বহিঃৰাজ্যত কৰ্মসূত্ৰে যোৱা আমাৰ সন্তানসকলৰ কিবা কাৰণত যদি পৰলোক প্ৰাপ্তি হয়, তেনেহ'লে আমি তেওঁলোকৰ পাৰ্থিৱ শৰীৰ শ্ৰদ্ধা সহকাৰে অসমলৈ বা নিজ পৰিয়াললৈ উভতাই আনিম। এই আঁচনি আমি ৰাইজক কথা দিছিলোঁ যে 1 অক্টোবৰ 2025 চনৰ পৰা আমি শুভাৰম্ভ কৰিম। ৰাজ্যৰ বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি আমি 6 অক্টোবৰ তাৰিখে এই আঁচনিটো বা এই আঁচনিখন ৰাইজৰ উদ্দেশ্যে আমি আগবঢ়াই দিব বাবে ইয়াত উপস্থিত হৈছোঁ। অৱশ্যে এই আঁচনিখন আৰম্ভ হোৱাৰ আগতেও এই বিশেষ সেৱা আমি অনানুষ্ঠানিকভাৱে আগবঢ়াই আছিলোঁ আৰু এই বছৰ 24 গৰাকী অসম সন্তানৰ পাৰ্থিৱ শৰীৰ আমি শ্ৰদ্ধা সহকাৰে অসমলৈ উভতাই আনিছোঁ। কিন্তু আজিৰ পৰা এই ব্যৱস্থাটোৱে এটা আনুষ্ঠানিক ৰূপ পালে। অসমৰ বাহিৰত অধ্যয়ন কৰিবলৈ যোৱা বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী বা কৰ্মসূত্ৰে অসমৰ বাহিৰত কাম কৰি থকা আমাৰ অসম সন্তানসকলৰ বাবে এই আঁচনি প্ৰযোজ্য হ'ব। এই আঁচনি অনুসৰি বহিঃৰাজ্যত কোনোবা ব্যক্তিৰ যদি মৃত্যু হয়, অকস্মাতে মৃত্যু হয়, তেওঁলোকে নিৰ্দিষ্ট নম্বৰত আমাক যোগাযোগ কৰিব। 112 দৰে ইমাৰ্জেঞ্চি সেৱাটো আমাক খবৰ দিব পাৰিব। সেৱা সেতু পৰ্টেলৰ জৰিয়তেও আমাক খবৰ দিব পাৰিব। আৰু আমাৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো তেওঁলোকে তেওঁলোকৰ যিটো ঘটনা ঘটি গৈছে তাৰ বিষয়ে আমাক জনাব পাৰিব। মৃত্যু দুই ধৰণৰ হয়, এটা স্বাভাৱিক মৃত্যু আৰু এটা অস্বাভাৱিক মৃত্যু। এই আঁচনিখনৰ এটা বিশেষ লক্ষ্য হৈছে যে যদি কোনোবা অসম সন্তানৰ বাহিৰত মৃত্যু হয় আৰু বিভিন্ন মেডিকো লিগেল কাৰণত, কেতিয়াবা হত্যা হ'ব পাৰে, কেতিয়াবা দুৰ্ঘটনা হ'ব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ পাৰ্থিৱ শৰীৰ উভতাই অনাৰ বাবে যিখিনি লিগেল ছাপোৰ্ট দিব লাগে, আইনগত ছাপোৰ্ট দিব লাগে, সেইখিনিও আমাৰ অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰদান কৰিব। প্ৰয়োজন সাপেক্ষে আমাৰ চৰকাৰৰ দায়িত্বশীল পুলিচ বিষয়া সেই ৰাজ্যলৈ গৈ হ'লেও পাৰ্থিৱ শৰীৰ যাতে আমি সসন্মানে উভতাই আনিব পাৰোঁ, তাৰ বাবে আমি নিশ্চিতভাৱে অসমৰ বাহিৰত কাম কৰা প্ৰবাসী অসমীয়াসকলক আমি সহায় কৰিম। আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুকেইটা আঁচনিৰ ভিতৰত এই আঁচনিটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি। আমি নিজে অনুভৱ কৰিব পাৰোঁ যে চিকিউৰিটি গাৰ্ড আদিত কাম কৰি থকা যুৱক যুৱতীসকলৰ বাহিৰত যদি মৃত্যু হয়, একোটা মৃত শৰীৰ উভতাই আনিবৰ বাবে
প্ৰায় 40-50 হাজাৰ টকাৰ খৰচ হয়। তাৰ ফলত বহু ক্ষেত্ৰত দেউতাক মাকে ল'ৰা ছোৱালীৰ শেষ বাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। কাৰণ নিজে গ'লেও 40-50 হাজাৰ টকা লাগিব আৰু মৃত শৰীৰটো উভতাই আনিবৰ বাবেও 40-50 হাজাৰ টকা স্বাভাৱিকভাৱে খৰচ কৰিব লাগিব। ফলত বহুত দেউতাক মাক আছে যোনে নেকি শেষ সময়ত বা শেষ বাৰলৈ নিজৰ সন্তানক এবাৰৰ বাবে চোৱাৰ পৰাও তেওঁলোক বঞ্চিত হয়। এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে সেইসকল পিতৃ মাতৃক কৰবাত অলপ হ'লেও যদিও সন্তানৰ মৃত্যু কোনো ধৰণৰ কোনো ব্যৱস্থাৰে পূৰণ কৰিব নোৱাৰি কৰবাত নহয় কৰবাত অলপমান সকাহ বা অলপমান সান্তনা হিচাপে এই শ্ৰদ্ধাঞ্জলি আঁচনিটোৱে কাম কৰিব পাৰিব বুলি আমি বিশ্বাস কৰোঁ। অৱশ্যে এই আঁচনিটোত আমি কেতিয়াবা মেডিকেল ট্ৰিটমেণ্ট ল'বৰ কাৰণে আমি হস্পিটাললৈ যাওঁ। তেনেকুৱা ধৰণে মৃত্যু হোৱা ব্যক্তিসকলক এই আঁচনিটোৰ অধীনত আমি ৰখা নাই। কাৰণ আমি অনুভৱ কৰোঁ যে তেওঁলোকে যদি চিকিৎসাৰ কাৰণে বাহিৰলৈকে যাব পাৰিছে নিশ্চয় পাৰ্থিৱ শৰীৰটো উভতাই আনিব পৰা সক্ষমতাও তেওঁলোকৰ থাকিব। সেইবাবে এই আঁচনিটো আমি ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যিসকলে চতুৰ্থ বৰ্গ বা তৃতীয় বৰ্গৰ কাম কৰিবৰ বাবে অসমৰ বাহিৰত আছে তেওঁলোকৰ ক্ষেত্ৰতে এই আঁচনিটো প্ৰযোজ্য হ'ব। মই আশা কৰোঁ যে এই আঁচনিখনে আমাৰ অসমৰ যুৱক যুৱতীসকলক যথেষ্টখিনি সহায় কৰিব। আমি নিবিচাৰোঁ যে কোনোবাই এই আঁচনিটোৰ জৰিয়তে আমাৰ সহায় লওক, কিন্তু ভগৱানৰ ওচৰত আমি সকলোৱে কৰবাত নহয় কৰবাত হাৰি যাব লাগে। আমি ডেষ্টিনিৰ লগত যুঁজ কৰিব নোৱাৰোঁ। অন্ততঃ এই আঁচনিটো তেওঁলোকৰ বাবে এটা আশ্ৰয় হিচাপে দেউতাক মাকৰ বাবে অকণমান সহানুভূতি হিচাপে এই আঁচনিটোৱে কাম কৰিবলৈ সক্ষম হ'ব। মই এই আঁচনিটো ৰূপায়ণ কৰিবৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ বাবে অসম আৰক্ষীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমাৰ সংবাদ মাধ্যমক বিশেষভাৱে অনুৰোধ কৰিম যে আজি আমি যিকেইটা ফোন নম্বৰ ইয়াতে দিছোঁ সেইকেইটা ফোন নম্বৰ তেখেতসকলে যাতে ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে কাম কৰে, যাতে ৰাইজে বিপদৰ সময়ত এই নম্বৰটোৰ জৰিয়তে সহায় ল'ব পাৰে। আৰু ৰাজ্যৰ আমাৰ ইনফৰমেশ্যন এণ্ড পাব্লিচিটি ডিপাৰ্টমেণ্টকো মই অনুৰোধ কৰিম যে এই ফোন নম্বৰ কেইটা তেওঁলোকেও যাতে বহল প্ৰচাৰৰ বাবে ব্যৱস্থা কৰে। পুনৰ এবাৰ সকলোকে আকৌ এবাৰ মোৰ ধন্যবাদ জনাই এই শ্ৰদ্ধাঞ্জলি আঁচনিটো অসমৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আমাৰ অনুষ্ঠান সামৰিম।